ঐ বাইক পেলাই নিদিবা দেই ঐ চাবি দে পোৱালিটো চাবি কাঞ্চি এইটো পেলালে বাইক পেলাই দিব ঐ বিৰি ইটো ক'লে বুজি নাপায় আৰু সেই বাইককে হেঁচিছে আৰু ই বাইক পেলাবলৈ বিচাৰিছে এই কামুৰি আছে তাক টায়াৰত কামুৰি আছে ঐ হটাই দিম নেকি টায়াৰ নোৱাৰ দুটাতে এইটো ভাঙিব এইটো চিঞৰ ভাঙিব এইফালে এইফালে মোকে খেদি থাকা বাইক পেলাব নালাগে দুখ পাবিয়া চেই তাক ক'লেওতো নেযায় আৰু মোৰ লগত লাগিলে যুঁজিব আৰু ইয়াত মোৰ পিনে আহি আছে ই মানে বাইক পেলাব বিচাৰিছে ঐ ই মানে চবতে উস্তাদি মাৰি থাকে এতিয়া লাহে লাহে ডাঙৰ হৈছে মানে চবতে য'ত গৈ বহিব তাতো গৈ সেই আপোনাৰ গৈ কোচত উঠিব বিচাৰিব বহি থাকিব কোচত বহিব বিচাৰে জঁপিয়াই দিয়ে গাত তেনেকৈ কৰি থাকে আপুনি মানে শান্তি নাপায় ওচৰত থাকিলে তাই এই চাহ কেনেকৈ কৰি আছে সুৰেৰে চাইছেনে নাই বহুত বদমাচি কৰে এতিয়া ডাঙৰ হৈ আছে যে লাহে লাহে বদমাচি বাঢ়ি আছে তাই এইফালে এইটো নেজডাল তই চাইলেঞ্চাৰত লগাই আছ গৰমত পুৰিব যা গৰমত পুৰিব চাইছেনে মোক খেদি আহে কেনেকৈ তোক ভালৰ কথা কৈছোঁ তই এইফালে বাইকৰ ওচৰৰ পৰা যাগে যা চাইলেঞ্চাৰত লাগিলে নেক্সট পুৰিব গৰম পাবি চেক পাই যাবি যা নমস্কাৰ কাঞ্চি লক্ষী আৰু কাঞ্চন সিহঁতে এতিয়া আমাৰ ঘৰলৈ গৈ আছে মই মাজত 2-3 দিনমান আগত আপোনাক কৈছিলোঁ যে আমাৰ ঘৰত এতিয়া বানপানী হৈ আছে যিহেতু কাঞ্চি কাঞ্চন এইফালে লক্ষী সিহঁত যাব আৰু আমাৰ ঘৰত এতিয়া আৰু বানপানী হ'বই যিহেতু কাজিৰঙাত এতিয়া কেইদিন আমাৰ তাতে থাকিব ঠিক নাই আৰু কিমান দিন থাকে মানে ধৰক ছিজনটোৱে থাকিব আৰু তেনেকুৱা আৰু সিহঁত ওলাই গৈছে পৰহি মই আপোনালোকক ক'লোৱেই আৰু আজি আহি সিহঁত চাওক ক'ত পালে এইখিনি জেগাত নাম কি আছিলে আমগুৰি পঞ্চায়ত আহি পালে আপোনাৰ বুঢ়া পাহাৰৰ তলতে আৰু জেগাখিনি এইটো জেগা আপোনাৰ কিবা অফিচ আছিলে আগত চাগে এইবিলাক ধৰক কিবা বাগানৰ অফিচ টফিচ হ'ব আৰু ইমানটো নাজানো বহুত পুৰণা মই সৰুৰ পৰা এনেকৈ চাই আছোঁ বাৰু সিহঁতক এনেকৈ আছে বাৰু আৰু ইয়াত মানুহো থাকে সিহঁতক চাই আছে বাৰু সৰুৰ পৰা আৰু অফিচ নাজানো কিহৰ আছিলে এইটো বুঢ়া পাহাৰ সেয়া বুঢ়া পাহাৰ দেখাই গৈছে চাওক গোটেইটো এইফালে পাহাৰেই পাহাৰ আৰু তাৰ একদম তলত আছে আমাৰ কাঞ্চি আৰু কাঞ্চন চাৰিওফালে বুঢ়া পাহাৰ চাওক এইফালেও পাহাৰ ধুনীয়া আৰু পাহাৰৰ তলতে একদম এই বহুত পুৰণা অফিচ আছে অফিচৰ মানে ফিল্ড এটা আৰু খোলা জেগা আছে হাতী বান্ধিবলৈ ধুনীয়া আৰু সহজ সুবিধাজনক জেগা আৰু সেয়া সেইফালে হ'ল আমাৰ লক্ষী আৰু এইফালে আছে কাঞ্চি কাঞ্চন লিচুজোপা তলতে বান্ধিছে আৰু এইফালেতো কলগছ খাবলৈ নায়েই বাৰু কলগছ নাপায় এইফালে সেইকাৰণে পিপুলৰ ডাল জৰিবট এইবিলাক আৰু একেটাই আৰু জৰিবট এইবিলাক দিছে আৰু খাবলৈ আৰু পোৱালিটো ৰাতিপুৱাই লৈ আহিলোঁ কাৰণ আজি বতৰটো বহুত গৰমৰ কাৰণত মানে আজি সোনকালে লৈ আহিলোঁ মানে ৰ'দ পোৱাৰ আগে আমি ইয়াত আহি পাই গ'লোঁ আৰু পোৱালিটো সৰু যিহেতু সেইকাৰণে ৰ'দত খোজকাঢ়িব নোৱাৰি ন সেইকাৰণে মানে এই ধৰক 1-1.5 ঘণ্টা মানে খোজকাঢ়ি খুব ৰাতিপুৱা আৰ্লি একদম মৰ্ণিং টাইমতে তাক লৈ অহা হয় তেনেকৈ লাহে লাহে লৈ আহিছে কাজিৰঙাৰ পৰা ওলাইছে আজিলৈ 4 দিন হ'ল 4 দিনত আপোনাৰ বুঢ়া পাহাৰ পাৰ হৈছে চাওকচোন ভাবক কিমান দিন লাগিব আমাৰ গৈ কলিয়াবৰ পাওঁতে আৰু 4 দিনমান লাগি যাব কাৰণ পোৱালিটোতো ভালকৈ যাব লাগিব ন পোৱালিটো এতিয়া নতুন যিহেতু আৰু 4 মাহে হৈছে পোৱালিটোৰ বয়সো কম সেইবুলি মানে তাক আৰু তাৰ মৰমতহে আমি যাম তেনেকৈ লাহে লাহে লৈ যাতে তাৰ কষ্ট নহয় তেনেকৈ নহ'লেতো আমি হাতী লৈ এদিনতেই পাই যাওঁ ভাগৰিৰ পৰা আমাৰ কলিয়াৰ পৰা আমাৰ ঘৰ পাই যাওঁ নলতলি কিন্তু এতিয়া আৰু পোৱালিৰ কাৰণে 8-10 দিনমান লগাম আৰু লাহে লাহে যাম আৰু বহুত পুৰণা অফিচৰ মানুহে ভূত বাংলা বুলিও কয় এখন মানে ভয় খাইছে কিছুমান আমাৰ হাতীৰ মাহতবিলাক প্ৰায়ভাগ ইয়াতহে থাকে ধৰক গুৱাহাটী গোৱালপাৰা সেইফালে আপোনাৰ মংগলদৈ যিবিলাক হাতী আহে হাতীৰ মাহতবিলাক এইটো ঘৰতে থাকে এইটো বাৰান্দা হয় এই বাৰান্দাতে থাকে আৰু এইফালে গছ আছে সেইটোতে তেঁতুল গছ হয় আৰু এইটো লিচুজোপা এইফালে ডাঙৰ পুৰণা এইবিলাক পোমা গছ আছে কিবা কিবি ঢেৰ গছ আছে এইবিলাকত বান্ধাৰ সুবিধাটো আছে কাৰণে ইয়াত থাকে আৰু থকাৰো সুবিধা আছে যিকোনো অফিচ হয় এটা আৰু থকাৰ সুবিধা বুলিহে ইয়াত থাকে বহুত ধুনীয়া সুবিধা আছে এইফালে আৰু ৰাষ্ট্ৰীয় ঘাইপথ সেয়া গাড়ী গৈ আছে চাইছে আৰু এইফালে পাহাৰ খুব ভাল লাগে এইখিনি জেগাত আজি বুলি নহয় আজিৰ পৰা বহুত বছৰ আগত আমি থাকি গৈছোঁ নতুন নহয় আৰু 4-5 ৰাতি ইয়াতে কটাই গৈছে মোৰ ৰাতি বহুতকেইটা হাতী মাহত একেলগে ফান্দি গোটেইকেইটা একেলগত থাকোঁ খুব ভাল লাগে আৰু একদম আমাৰ অফিচৰ ওপৰতে এয়া আৰু এটা অফিচ আছে অপজিট চাইডত সেইফালে আৰু চাওক মাজত ৰাষ্ট্ৰীয় ঘাইপথ নেশ্যনেল হাইৱে 37 নম্বৰ নেশ্যনেল হাইৱে হয় আমাৰ কাজিৰঙাত আৰু একদম আমি ইটো পাৰত আছোঁ বৰ্তমান আৰু চাওক কিমান ধুনীয়া জেগাখিনি বহুত ধুনীয়া জেগা আৰু এইফালে লক্ষী একদম তেতেলী গছৰ তলত ছাট ৰৈ আছে লক্ষী
এয়া লক্ষী একদম ধুনীয়াকৈ চাত ৰৈ আছে। লক্ষী তথাপি বোকা লৈছে আৰু গা খজুৱাইছে যে গছত সেইবুলি চাওক কিমান ধুনীয়া একদম চাত আছে ৰৈ। এয়া চাওক কিমান ডাঙৰ তেতেলী গছ তলত দিয়া আছিলে আপোনাৰ পাত দিছিলে এইবিলাক আপোনাৰ বটপাত পাহাৰৰ ধৰক টেঙাবৰ কিবা কিবি আছে উঠে তেনেকুৱা। আৰু এইফালে খেতি কৰে কাৰ্বি মানুহে বহুত ধুনীয়া খেতি হয় মাছো খুব এইবিলাকত। আৰু ৰাতি এইবিলাকত মানে হাতীৰ জাক ওলায় ৰাতি বাঘটো ওলায় বাৰু আৰু বনৰীয়া হাতীৰ জাক ওলায় এইফালে। আমি 2 বছৰ ইয়াত আছিলোঁ যেতিয়া ডাঙৰ এটা প্ৰকাণ্ড জাক এইফালে পাইছোঁ। এনেকৈ এই পথাৰেদি পাৰ হৈ গৈ এইফালে গৈ পাহাৰত উঠিছে। এইফালে একদম সন্ধিয়া হ'লে আৰু বনৰীয়া হাতী ওলাই যায়। আৰু এনেকুৱা আছে ৰাতি আহিব পাৰে আমাৰ পোহনীয়া হাতীকেইটাৰ লগত থাকিব পাৰে ঠিক নাই মানে। আৰু ৰাতিহে দেখা যাব কি হয় আপোনালোকক ক'ম বাৰু ৰাতিপুৱা কি হয়। আৰু এইফালে কাঞ্চন ইমান সময় শুই আছিলে কাৰণ ৰ'দো বহুত আৰু ধুনীয়াকৈ বতাহ বলি আছিলে। আৰু সি তাৰ মাকৰ একদম তলত ভৰিৰ তলত গৈ ধুনীয়াকৈ শুই আছিলে। অলপ আগত বাৰু সাৰ পালে এতিয়া বৰ বদমাছিত লাগি গ'ল। কাঞ্চন কাঞ্চনৰ পাত খোৱা নাই বাৰু খাবলৈ চেষ্টা কৰি আছে তাই। এতিয়া অলপ কিবা বিস্কুট কল আপেল তেনেকুৱা আম এই সৰু ফল মূলবোৰ খায় আৰু বিস্কুট তেনেকুৱা সৰু শ্লাইড খানাবিলাক খায়। আৰু এতিয়া ধৰক কলগছ খাবলৈ শিকা নাই বয়সো হোৱা নাই পাতবিলাকো তেনেকৈ খাবলৈ সময় তাৰ বয়স হোৱা নাই মানে এতিয়া চেষ্টা কৰি আছে কেনেকৈ ডাল ভাঙে মাকৰ পৰা শিকি আছে তেনেকুৱা কৰে আৰু এতিয়া। আৰু এইফালে কাঞ্চনে ধুনীয়াকৈ খাই আছে। এয়া চাওক জৰি গছৰ পাত খাই আছে জৰি বতৰ। আৰু কাঞ্চনে এইফালে ডাল ভাঙি আছে কিবা এটা। ঐ মা কি কৰিছ চেক দে সি মানে ধুনীয়াকৈ চেক দিয়ে ক'লেই মোক চেক দি দিয়ে ধুনীয়াকৈ ন। সেই আছে মাই আৰু গ'লগৈ সেইফালে। আৰু 4-5 দিন পিছত আমাৰ ঘৰত গৈ পাব আপোনালোকক দেখুৱাম বাৰু আমাৰ ঘৰত গৈ কেনেকৈ থাকিব কেনেকৈ খাব চব দেখুৱাম আৰু ক'ত থাকিব তেনেকুৱা। আৰু আমাৰ তাত মানে থকা খোৱাৰ তাত কোনো অসুবিধা নাই। ইমানেই খানা আছে মানে গোটেই বছৰ কিয় মানে গোটেই লাইফ টাইম থাকিলেও আমাৰ ইয়াত খানা শেষ নহয়। কাৰণ আমি গাঁৱত থাকোঁ গাঁৱলীয়া মানুহ গাঁৱত কলগছ যিকোনো ধৰক লট পাত তেনেকুৱা বেছি আমাৰ তাত খোৱাৰ চব সুবিধা আছে আৰু খাবলৈ খুব পায় তাত আমাৰ তাত গ'লে সেইকাৰণে আমাৰ তাত গৈ থাকে। আৰু 4-5 দিন পিছত আমাৰ ঘৰত যাবই। আৰু আধা ৰাস্তা আহি পাই গ'ল কাজিৰঙা বাগৰিৰ পৰা আহি আজি বুঢ়া পাহাৰ পাৰ হ'ল। এইটো আমগুৰি বুলি কয় আমগুৰি জেগাখিনিৰ নাম আমগুৰিত আহি পালে নহয় কাঞ্চন। হয় আমাই ধুনীয়াকৈ চাত একদম ৰৈ আছে। তাৰ মাকৰ ভৰিত গা খজুৱাই আছে তেনেদৰে আছে আৰু আমাৰ কাঞ্চন। পিছত আহিলোঁ আৰু মই আজি ঘোঁৰা লৈ আহিলোঁ। এইটো ঘোঁৰা হয় এটা বাইক নহয় সঁচা কথা। এইটো হিৰো ইম্পালছ হয় চলাই খুব ভাল লাগে। ঘোঁৰাৰ মতন দৌৰে মানে একদম জঁপিয়াই যাব বিচাৰে খুব জঁপিয়াই থাকে। আৰু মোৰ বুলেট আছিলে আগত বুলেট মানে হাতীৰ নিচিনা লাগে চলাই হাতীৰ নিচিনা একদম গহীন আৰু গম্ভীৰভাৱে চলি থাকে কিন্তু এই জঁপিয়াই পূৰা সেইকাৰণে ভাল লাগে। আৰু কাঞ্চন যাৰ আমাৰ ঘৰত যাব আৰু কাইলৈ পৰহি মানত গৈ পাব 4-5 দিন লাগিব পাৰে ঠিক নাই। আৰু বহুত দুপৰীয়াই ৰ'দ বাইক লৈ আহিলোঁ খুব ভাল লাগিল আহি। আৰু এইফালে হাত আছে এইফালে জতিনহাট আছে দেখুৱাই দিয়া ইয়াত তাত বহি আছে আড্ডা মাৰি আছে। আৰু গাঁৱৰ মানুহ তাত বহুত বহি হাতী চাই আছে। জেগাখিনি বহুত ধুনীয়া ন বহুত চাহ আছে জেগাখিনি একদম গছৰ চাহ চাৰিওফালে গছ গছনি ভৰা এই পিছফালে পাহাৰ খুব ভাল লাগিছে জেগাখিনি। আৰু এইখিনি জেগাত আগত আমি বিকুটৰ হাতী চামেলি ৰাধা তেনেকুৱা বহুত হাতী আগত যেতিয়া আমাৰ বুঢ়া পাহাৰত যেতিয়া এলিফেণ্ট চাফাৰী হৈছিলে তেতিয়া মানে হাতীবিলাক ইয়াত বহুত হাতীৰ আগত থাকি গৈছে। আৰু ময়ো ইয়াত আহি কেম্প কৰিছোঁ এইটো ৰুমত যিটো ঘৰত আগত আহি ময়ো কেম্প কৰিছোঁ। আৰু ক'বলৈ গ'লে মই ইয়াত নতুন মানুহ নহয় বহুত পুৰণা মানুহ বহুতবাৰ আহিছোঁ ইয়াত মই এইখিনি জেগাত খুব ভাল লাগে আহি। আৰু এইফালে ৰাধাকো বান্ধা আছে। তো কালি ৰাতিপুৱা ওলাব আজি আৰু নোলায় মানে সময় হ'লে আৰু এতিয়া ঘাঁহ বিচাৰি যাব কলগছ বিচাৰি যাব গাঁৱত এইফালে আগত কাৰ্বি গাঁৱত যাব নহ'লে এইফালে গাঁও আছে এই গাঁৱতো যাব। মানে এতিয়া দুপৰীয়া আৰু ভাটিবেলা আৰু এতিয়া সিহঁতক খানা চানা ধুনীয়াকৈ আনিব লখিয়া গৈ আনিব
এনেকৈ দুটাই ভগাই খাব আৰু ৰাতিপুৱা হয়তো ওলাই একদম আৰ্লি মৰ্ণিং গৈ একদম জখলাবন্ধা পাৰ হ'ব চাগে ৰাতিপুৱা ইমান দূৰ আৰু তাত গৈ থাকিব লাহে লাহে মই আহিলে চাবলৈ মইতো সিহঁতৰ লগত অহা নাই বাৰু মোক পাব আৰু দুদিন পিছত ধৰক দুদিন পিছত মই নিজে আহিম সিহঁতৰ লগতে আৰু মই নিজৰ ঘৰলৈকে আগুৱাই লৈ যাম সিহঁতক আৰু মই সময় পোৱা নাই বুলি অহা নাই আৰু কি ক'ম আৰু আপোনালোকক খুব ভাল লাগিল এইখিনি জেগাত আহি আৰু তেনেকৈ আমি গৈ থাকিম আপোনালোক ভিডিঅ' মোৰ পাই থাকিব আৰু সিহঁত একদম মনে মনে চুপচাপ বহি আছে আৰু ভাবি আছে আৰু কি হয় নহয় আৰু ৰাতিটো ইয়াত থাকিব আৰু ভয় খাইছে নেকি আগত থাকি গৈছে নেকি ভাল লাগিব তেনেহ'লে থাকি গৈছে যদি ময়ো থাকিছোঁ বাৰু আগত আৰু লক্ষী আহি পেলাই চাওক গা খজুৱা একদম ৰং মানে বোকা একদম বোকা লগাই আৰু বগা বগা কৰিছে গাটো চাইছেনে নাই লক্ষী 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 কেনেকুৱা ভাল লাগিছেনে নাই বাগৰিৰ পৰা আহি এতিয়া হা কি হ'ল শুনি আছে মোক কি হ'ল ব'ল দুদিনমান লাগিব আৰু ঘৰ গৈ পাবি আমাৰ এইফালে তলফালে দেখুৱাওঁ আপোনালোকক জেগাখিনি দেখে চিনি পাব খুব ভাল লাগে জেগাখিনি চাৰিওফালে খালি গছেই গছ আৰু ইয়াত ইমান গৰম ৰ'দ উঠিছে তথাপিও মানে গৰমেই লগা নাই আৰু খুব ভাল লাগিছে এইফালে কঁঠাল আছে 3জোপা বহুত পুৰণা গছ হ'ব এইবিলাক নহ'লেও 40-50 বছৰমান আগৰ গছ হ'ব নেকি আৰু সেইফালে তলফালেদি বাট আমাৰ নেশ্যনেল হাইৱে 37 নম্বৰ নেশ্যনেল হাইৱে হয় যোনটো কাজিৰঙা নগাঁও যোৰহাট যোনটো ৰোড আছে সেয়া মানে এইখিনি জেগাতে বৰ্তমান আছোঁ আৰু ৰাতিটো ইয়াতে থাকিম সেয়া পাহাৰ আমাৰ কাৰ্বি পাহাৰ আৰু জেগাখিনি ইমান চাহ নহয় গৰু ছাগলী চব আহি ইয়াতে জিৰণি লয় আৰু ইমান ধুনীয়া জেগা আৰু এইটো অফিচ আছিলে আগত আমাৰ চাহ বাগিচাৰে হ'ব কিবা ষ্টাফৰ তেনেকুৱা অফিচাৰ আগত আছিলে চাগে ইমানো নাজানো বাৰু বুজাও নাই কাকো ইমান ভাল লাগিছে জেগাখিনি আৰু এটা মন্দিৰ হয় বহুত পুৰণা মন্দিৰ আমাৰ শিৱ মন্দিৰ হয় বহুত পুৰণা শিৱ মন্দিৰ তাৰ লগতে অফিচ সেই অফিচতে থকা হ'ব আমগুৰি সেয়া লক্ষী গছৰ ছাট আৰু ছাটেই আৰু আছে আৰু লক্ষী তেনেকৈ আৰু চাৰিওফালে এইফালে ডাঙৰ এটা পথাৰ আছে এইফালে সদায় সন্ধিয়া হ'লে আৰু হাতী ওলায় এনেকুৱা আছে আপোনালোক ৰাতি দেখুৱাব পাৰিম মই যেতিয়া আজি ওলায় এতিয়া বাই চান্স এতিয়া মানে চান্স নাই আৰু ধান পকা নাই নহয় ধান পকিলেহে কেইদিনত ওলাব আৰু গাঁৱত আৰু এইফালে ধান খেতি কৰাও নাই যিহেতু আমি যেতিয়া আহিছিলোঁ তেতিয়া মানে ঠাণ্ডা বতৰ আছিলে আৰু তেতিয়া অক্টোবৰ নৱেম্বৰ টাইমত তেতিয়া ধান কাটি আছিলে ধান আছিল ধাননি পথাৰ আছিলে তেতিয়া হাতী পাইছিলোঁ কিন্তু এইবছৰ নাপাব পাৰোঁ আজি ঠিক নাই আৰু হাতী যেতিয়া যেতিয়া ওলাই যায় আৰু বনৰীয়া হাতী ন তেনেকুৱা আৰু আকৌ যাওঁ আৰু ধৰক এবাৰ দেখুৱাই দিওঁ আপোনালোকক ধুনীয়াকৈ চাট ৰৈ আছে পোৱালিটোৱে পাত খাই আছে নেকি এইফালে এই কাঞ্চি কাঞ্চন কাঞ্চন সেয়া কাঞ্চন আহ মা মই তোৰ ছোৱালীকহে মাতিছোঁ তই নিজে আহি গৈছা মই পোৱালীক মাতিছোঁ মাক মই মাতিছোঁ কাৰণে মোৰ একদম ওচৰ আহি পাই গ'ল কি হ'ল কাঞ্চন 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 কি হ'ল তোমাৰ কি হ'ল থাকা আৰু দেই ধুনীয়া ঠাণ্ডা হৈ পৰিছে নহয় গাখন ন ইমান বতাহ ধুনীয়া একদম চাট আছে ধুনীয়াকৈ ৰখি আছে কিমান ভাল লাগিছে তোমাক বাইক পেলাই নিদিবা দেই চাবি দে পোৱালিটো চাবি কাঞ্চি এইটো পেলালে বাইক পেলাই দিব বিৰি ইটো ক'লেও বুজি নাপায় আৰু সেই বাইককে হেঁচিছে আৰু সি বাইক পেলাবলৈ বিচাৰিছে এই কামুৰি আছে তাক টায়াৰত কামুৰি আছে ফটাই দিম নেকি টায়াৰ নোৱাৰ দুটাতে এইটো ভাঙিব এইটো চিঞৰ ভাঙিব এইফালে এইফালে মোকে খেদি থাকা বাইক পেলাব নালাগে দুখ পাবিয়া তাক ক'লেওতো নাযায় আৰু মোৰ লগত লাগিলে যুঁজিব আৰু ইয়াক মোৰ পিনে আহি আছে ই মানে বাইক পেলাব বিচাৰিছে ই মানে চবতে উস্তাদি মাৰি থাকে এতিয়া লাহে লাহে ডাঙৰ হৈছে মানে চবতে য'ত গৈ বহিব তাতো গৈ সেই আপোনাৰ গৈ কোচত উঠিব বিচাৰিব বহি থাকিব কোচত বহিব বিচাৰে জঁপিয়াই দিয়ে গাত তেনেকৈ কৰি থাকে আপুনি মানে শান্তি নাপায় ওচৰত থাকিলে পায় এই চাহ কেনেকৈ কৰি আছে সুৰেৰে চাইছেনে নাই বহুত বদমাচি কৰে এতিয়া ডাঙৰ হৈ আছে যে লাহে লাহে বদমাচি বাঢ়ি আছে তাই এইফালে
এইটো নেজডাল তই চাইলেঞ্চাৰত লগাই আছ গৰমত পুৰিব যা যা গৰমত পুৰিব তাৰপিছত মোক খেদি আহে কেনেকৈ তোক ভালৰ কথা কৈছোঁ তই এইফালে বাইকৰ ওচৰৰ পৰা যাগে যা চাইলেঞ্চাৰত লাগিলে নেজটো পুৰিব গৰম পাবি চেক পাই যাবি যা পুৰিব নেজ গম পাবি সেই বাইকখন নেপেলাবি দুখ পাবি যা আৰে যা যা সেই কাঞ্চি সেই তোৰ মাক মাতি আছো ৰ সেই কাঞ্চি সেই আগিত এই চাকচোন নেৰে সি এই বাইক হেঁচি মানে পেলাব এইফালে এইফালে যা যো এই মোক মাৰিব ঐ চাইছা নাই মোক খুন্দিয়াব আহে বাইক নেপেলাবি দেই ভাঙি যাব আচ্ছা আগেত তাৰ মাকৰ লগত পঠাই দিওঁ তাক নহ'লে বদমাচি কৰিব জাগেত তোৰ মাৰ লগত যা এয়া গৈ আছে তাৰ মাকৰ লগত যা বদমাচি নকৰ যা ভাল ছোৱালী যা আগত যা আগত যা এই চাইছে নাই কেনেকৈ আহিছে এই তোক একো নকৰোঁ বাইকত নাযাবি আৰে বাইকত বাৰে খালি বাইকতে যাওঁ সেই এইফালে মোক মাৰা মোক খেদি বাইকত নাযাবি নাযাবি এইফালে গম পাবি চেক লাগিলে যাগে যা মাকৰ ওচৰত যাগে যা ইয়াৰ লগত যুঁজ দি মই মানে ভাগৰ লাগি গৈছে আৰু বাইকটো আঁতৰাই দিওঁ আৰু ভিডিঅ'টো আজিলৈকে ইমানেই আৰু ক'ত যায় কাঞ্চি আৰু কাঞ্চন আমাৰ লক্ষী আপোনাক চব দেখুৱাই থাকিম আজি ইমানখিনিলৈকে ৰাখিলোঁ নাযাবি পেলাবি তই বাই আজিৰ কাৰণে মই বাইকে লৈ গৈছোঁ এইটো কাটিবি তাৰ কাটি যাব যা কাটিব যা কাঞ্চি জাগেত ইয়া চাকচোন কেনেকৈ হেঁচি আছে বাইকত মোকো হেঁচি আছে ঐ বদমাছ মাকৰ ওচৰত যা মাকৰ ওচৰত যা চাকচোন কেনেকৈ কৰি আছে তো ভিডিঅ'টো আজিলৈকে ইমানখিনি কৰিলোঁ বাই